জুবিন গাৰ্গে জিয়াই থাকোঁতে কৈছিলে যে বিজেপিক ভোট নিদিব ই এটা বটলা পাৰ্টি সঁচাকৈ বিজেপিয়ে মৃত্যুৰ পাছতো জুবিন গাৰ্গৰ সেই কথাটোকে প্ৰমাণ কৰিলে যে বিজেপি এটা বটলা পাৰ্টি এয়া হ'ল পুনে পুনে এজন যুগৰ শ্ৰেষ্ঠ শিল্পীৰ প্ৰতি অপমান এয়া হ'ল পুনে পুনে আমাৰ যুগৰ আটাইতকৈ শ্ৰেষ্ঠ আটাইতকৈ প্ৰতিনিধিত্বমূলক আটাইতকৈ জনপ্ৰিয় শিল্পীজনৰ প্ৰতি এখন চৰকাৰে কৰা বটলামি সেইকাৰণে এই মৃতদেহক লৈও বটলামি কৰিবলৈ নেৰে ইয়াৰ কাৰণে মৃতদেহো শিল্পী এজনৰ যুগশ্ৰেষ্ঠ শিল্পী এজনৰ মৃত্যুৰ ঘটনাওটো এওঁলোকৰ কাৰণে কেৱল আৰু কেৱল ভোট গুটোৱাৰ আহিলা সেইকাৰণে আমি এই দুৰ্ভাগ্যজনক সত্যক আজি নলবাৰীত হোৱা যিটো দুৰ্ভাগ্যজনক সত্য যে অসমৰ ৰাজনৈতিক ইতিহাসৰ আটাইতকৈ নিকৃষ্ট ঘটনা যি চৰকাৰে আমাৰ জুবিন দাক ন্যায় দিব লাগিছিলে সেই চৰকাৰে 30 দিন পৰ্যন্ত য'ত ঘটনা ঘটিলে তালে তদন্তকাৰী কমিটিকে পঠিয়াব নোৱাৰিলে